চতুৰ্থ সন্ন্যাসিকৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ গুৰু পাঠ্যক্ৰমৰ তোমালোকৰ অন্য এটা ক্লাছ লৈ আজি তোমালোকৰ সন্মুখত আহিছোঁ। আৰু আজি যিটো ক্লাছ মই কৰিব লৈছোঁ সেই ক্লাছটোৰ বিষয় হ'ল কনচেপ্ট অফ চিকিউৰিটি, কালেক্টিভ চিকিউৰিটি, ট্ৰেডিশ্যনেল এণ্ড নন ট্ৰেডিশ্যনেল। তোমালোকৰ চিলেবাছৰ ইউনিট 3 এই বিষয়টো ইনক্লুড কৰা আছে, অন্তৰ্ভুক্ত হৈ আছে, যে আমাৰ যিটো নিৰাপত্তাৰ যিটো ধাৰণা, তাৰপিছত সামূহিক নিৰাপত্তাৰ ধাৰণা আৰু পৰম্পৰাগত আৰু অপৰম্পৰাগত ধাৰণা। এই বিষয়টো তোমালোকৰ চিলেবাছত আছে আৰু সেই থাৰ্ড ইউনিটটোত আছে, আৰু সেই বিষয়টোৱে মই আজি তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা ক্লাছ কৰাৰ উদ্দেশ্যে। তেতিয়া আহা প্ৰথমে আমি কনচেপ্ট অফ চিকিউৰিটি অৰ্থাৎ নিৰাপত্তাৰ যিটো ধাৰণা, এই ধাৰণাটোৰ কথা লৈ আমি জানো, ইয়াতে কোৱা হৈছে যে চিকিউৰিটি ইজ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কনচেপ্ট ইন ইণ্টাৰনেশ্যনেল ৰিলেশ্যন discipline since it is based on the safety of state and their citizen, and it deals with the macro issue of safety which are related to armies and wars. However, defining security concept is not a simple thing to do, since there are various understanding of the terms and the concept has greatly evolved in time. গতিকে এই কথাখিনিৰ পৰা আমি এইটো কথা ধাৰণা কৰিছোঁ যে আচলতে কি, যে চিকিউৰিটি বা নিৰাপত্তাৰ ধাৰণাটো আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এটা সহজ ধাৰণা নহয়, আৰু এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ ধাৰণা। তোমালোকে ভালকৈ যদি মন কৰা তুমি দেখিবলৈ পাবা যে আচলতে সদায় কি হয়, যে প্ৰত্যেক দেশেই নিজৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু ৰাজ্যিক অখণ্ডতা ৰক্ষা কৰিবলৈ সদায় চেষ্টা কৰে। অৰ্থাৎ প্ৰত্যেক দেশেই নিজৰ নিজৰ নিৰাপত্তাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়ে, কিন্তু সাম্প্ৰতিক কালত এককভাৱে নিজৰ দেশৰ নিৰাপত্তা ৰক্ষা কৰাটো কি হৈ আহিছে, অসম্ভৱ হৈ উঠিছে, বা এইটো এটা অসম্ভৱ কথা। গতিকে সকলো দেশেই সেইকাৰণে সমানেই ডাঙৰ নাইবা সমানেই শক্তিশালী নহয়। মানে মন কৰিবা যে সকলো দেশ সমানেই ডাঙৰ নাইবা সমানেই শক্তিশালী নহয়। সেয়েহে ডাঙৰ দেশে সৰু দেশৰ ওপৰত আৰু শক্তিশালী দেশে সদায় দুৰ্বল দেশৰ ওপৰত আক্ৰমণ কৰাৰ যিটো সম্ভাৱনা, এই সম্ভাৱনাটোক কেতিয়াও আমি আওকাণ কৰিব নোৱাৰোঁ বা আওকাণ কৰিব নোৱাৰি। গতিকে সেয়েহে প্ৰত্যেক দেশেই নিজৰ নিজৰ শক্তি বৃদ্ধিৰ ওপৰত কি কৰে, গুৰুত্ব দিয়ে। অৰ্থাৎ দেশসমূহে নিজৰ উদ্দেশ্য অৰ্থনৈতিক, সামাজিক, শান্তি প্ৰতিষ্ঠা আদি বিভিন্ন ধাৰণাৰে তেওঁলোকে কি কৰে, প্ৰকাশ কৰে। কিন্তু প্ৰকাশ কৰিলেও ক্ষমতা আহৰণ, ক্ষমতা বৃদ্ধি আৰু ক্ষমতা প্ৰয়োগেই হৈছে আচলতে দেশসমূহৰ প্ৰধান উদ্দেশ্য। গতিকে এনে অৱস্থাত ব্যক্তিগতভাৱে কোনো দেশেই নিজৰ নিৰাপত্তা কেতিয়াও নিশ্চিত কৰিব নোৱাৰে। সেয়েহে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিৰাপত্তা ৰাষ্ট্ৰীয় ব্যৱস্থা এটা হৈ থকা নাই, বা ই এখন ৰাষ্ট্ৰৰ ব্যৱস্থা হৈ থকা নাই। অকল নিৰাপত্তা দেশসমূহৰ এটা উমৈহতীয়া সমস্যাত পৰিণত হৈছে। বিভিন্ন দেশৰ লগত চুক্তি স্বাক্ষৰ কৰি বা আঞ্চলিক ভিত্তিত সংগঠনৰ সৃষ্টি কৰি দেশসমূহে নিজৰ নিজৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ সদায় চেষ্টা কৰা আমি দেখিবলৈ পাওঁ। আমি যদি উদাহৰণ হিচাপে চাওঁ, তেনেহ'লে দেখা পাম যে প্ৰথম মহাসমৰৰ পিছত ফ্ৰান্সে নিজৰ দেশৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ কি কৰিছিল, তেওঁলোকে চেষ্টা কৰিছিল, বা নিজৰ দেশৰ নিৰাপত্তা নিশ্চিত কৰাটোৱে আছিল ফ্ৰান্সৰ এটা অন্যতম উদ্দেশ্য। জাৰ্মানীক অৰ্থনৈতিক আৰু সামৰিকভাৱে দুৰ্বল কৰাত সেইকাৰণে ফ্ৰান্সে কি কৰিছিল, গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সেয়েহে জাৰ্মানীয়ে ফ্ৰান্স আক্ৰমণ কৰিব বুলি ধাৰণা কৰি ফ্ৰান্সে বিভিন্ন দেশৰ লগত কি কৰিছিল,
সামৰিক চুক্তি স্বাক্ষৰ কৰিছিল। তথাপিও নিজৰ দেশৰ নিৰাপত্তাৰ বিষয়ত ফ্ৰান্স নিশ্চিত হ'ব পৰা নাছিল। সেয়েহে সাম্প্ৰতিক কালৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিৰাপত্তাই আচলতে কি বুজায়? সামূহিক নিৰাপত্তাটোকে বুজায়। অৰ্থাৎ নিৰাপত্তা বুলি কথা নহয়, এইটো এটা সামূহিক নিৰাপত্তাৰহে কথা। এইটো এটা আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত সেইকাৰণে কোৱা হৈছে যে নিৰাপত্তাই সামূহিক নিৰাপত্তাকহে বুজায়। যেনে ভালেমান দেশে যদি সংগঠিতভাৱে দেশসমূহৰ নিৰাপত্তাৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে আক্ৰমণকাৰী কোনো ৰাষ্ট্ৰই আচলতে এই সংগঠিত শক্তিৰ বিৰুদ্ধে কি কৰিবলৈ? আক্ৰমণ চলাবলৈ সাহস নকৰে। উদাহৰণ এটা কৈছোঁ মই, যে উদাহৰণ হিচাপে ধৰা এখন এ নামৰ ৰাষ্ট্ৰই যদি বি ৰাষ্ট্ৰৰ ওপৰত আক্ৰমণ কৰে, তেতিয়া চিৰ পৰা জেডলৈ এই আটাইবোৰ ৰাষ্ট্ৰই একেলগে যদি বি ৰাষ্ট্ৰৰ সপক্ষে আৰু এ ৰাষ্ট্ৰৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰে, তেতিয়াহ'লে সামূহিক নিৰাপত্তা সেইটোকে আমি কি ক'ব পাৰোঁ? অৰ্থাৎ সামূহিক নিৰাপত্তা হৈছে কৰে, তেতিয়াহ'লে সেইটোকে আমি কি বুলি ক'ব পাৰোঁ? এটা সামূহিক নিৰাপত্তাৰ ধাৰণা বুলি আমি ক'ব পাৰোঁ। গতিকে অৰ্থাৎ সামূহিক নিৰাপত্তা হৈছে কি? যে প্ৰচলিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাক ৰক্ষা কৰাৰ কাৰণে আৰু ইয়াৰ বিৰুদ্ধে আক্ৰমণ সংঘটিত হ'লে সেই আক্ৰমণ প্ৰতিহত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এটা ৰাষ্ট্ৰসমূহৰ সমবেত প্ৰচেষ্টা। গতিকে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিৰাপত্তাটো আমি এটা কালেক্টিভ নিৰাপত্তা হিচাপেহে আমি গণ্য কৰিব লাগিব, সামূহিক নিৰাপত্তা হিচাপেহে আমি গণ্য কৰিব লাগিব। এতিয়া আহা যে ডেফিনেশ্যন অফ কালেক্টিভ ছিকিউৰিটি, যে মই এইমাত্ৰ ক'লোঁ যে সামূহিক নিৰাপত্তা হৈছে কি? যে প্ৰচলিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাক ৰক্ষা কৰাৰ কাৰণে আৰু ইয়াৰ বিৰুদ্ধে আক্ৰমণ সংঘটিত হ'লে এই আক্ৰমণ প্ৰতিহত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহৰ এটা সমবেত প্ৰচেষ্টা। এই কথাখিনি মই তোমালোকক কৈছোঁ। তথাপিতো ইয়াতে কৈছে যে কালেক্টিভ ছিকিউৰিটি ছিষ্টেম বাই হুইচ ষ্টেট হেভ এটেম্প্ট টু প্ৰিভেণ্ট অৰ ষ্টপ ৱাৰ। Under a collective security arrangement, an aggressor against any one state is considered an aggressor against all other states, which act together to repel the aggressor. গতিকে সামূহিক নিৰাপত্তাৰ সংজ্ঞা কথালৈ যদি আমি যাওঁ, তেনেহ'লে ইয়াতে আমি চৰ্জেন বাৰ্জাৰৰ এটা ডেফিনেশ্যনৰ কথালৈ আমি আঙুলিয়াব পাৰোঁ। তেওঁ কি কৈছে যে কালেক্টিভ ছিকিউৰিটি ইজ মেচিনাৰী ফৰ জইণ্ট একশ্যন ইন অৰ্ডাৰ টু প্ৰিভেণ্ট অৰ কাউণ্টাৰ এনি এটাক এগেইনষ্ট এন ইষ্টাব্লিছ ইণ্টাৰনেশ্যনেল অৰ্ডাৰ। অৰ্থাৎ তেওঁৰ মতে কি? প্ৰচলিত আন্তঃৰাষ্ট্ৰীয় স্থিতাৱস্থাৰ পৰিৱৰ্তনত বাধা দিয়া বা প্ৰতিৰোধ কৰাৰ কাৰণে উমৈহতীয়া কাৰ্যৱলী হৈছে সামূহিক নিৰাপত্তা। ঠিক তেনেকৈ তোমাৰ মৰ্গেন থু, মই ইয়াতে উল্লেখ কৰা নাই, তেওঁ সামূহিক নিৰাপত্তাৰ এটা চমু সংজ্ঞা আগবঢ়াইছে, যে তেওঁৰ মতে প্ৰত্যেকেই সকলোৰে কাৰণে আৰু সকলোৱেই প্ৰত্যেকৰ কাৰণে, এই নীতিয়ে হৈছে সামূহিক নিৰাপত্তাৰ মূল ভেটি। গতিকে এই ব্যৱস্থাত সকলো দেশে নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিয়ে আৰু ৰাষ্ট্ৰসমূহে প্ৰত্যেক ৰাষ্ট্ৰৰ নিৰাপত্তা ৰক্ষা কৰাৰ উদ্দেশ্যে সামূহিক ব্যৱস্থা গ্ৰহণ কৰে। অৰ্থাৎ প্ৰচলিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ পৰিৱৰ্তন কৰাৰ উদ্দেশ্যে কোনো ৰাষ্ট্ৰই যদি আন ৰাষ্ট্ৰক আক্ৰমণ কৰে, তেতিয়াহ'লে পৃথিৱীৰ আন সকলো ৰাষ্ট্ৰই সেই আক্ৰমণক নিজৰ দেশৰ বিৰুদ্ধে আক্ৰমণ হিচাপে বিবেচনা কৰি আক্ৰমণকাৰীৰ বিৰুদ্ধে সমবেতভাৱে যুদ্ধ কৰিবলৈ সাজু থাকিব। আৰু এয়াই হৈছে সামূহিক নিৰাপত্তাৰ আচলতে প্ৰকৃত অৰ্থ। ইয়াৰ পিছত তোমাৰ যিটো আমাৰ চিলেবাছত যিটো কোৱা হৈছে যে ট্ৰেডিশ্যনেল কনচেপ্ট, আচলতে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিক সামূহিক নিৰাপত্তাৰ যিটো পৰম্পৰাগত যিটো ধাৰণা, এই ধাৰণাটো আমি অৰ্গানাস্কিৰ এটা ধাৰণাৰ ওপৰত ভিত্তি কৰি আমি সেইটো পৰম্পৰাগত ধাৰণাটোৰ কথা আমি ক'ব পাৰোঁ। যেনে তেওঁ সামূহিক নিৰাপত্তাত তেওঁ 5টা ধাৰণাৰ ভিত্তিত তেওঁ গঢ়ি উঠে বুলি কৈছিল, আৰু সেইটোকে আমি
এটা ট্ৰেডিশ্যনেল ধাৰণা হিচাপে ইয়াতে আমি গণ্য কৰিছোঁ আৰু তোমালোকৰ আগত মই ক'ব বিচাৰিছোঁ এটা এটাকৈ। প্ৰথমতে কি কৈছে, বেছিক কৈছে যে ইন 1960 লিষ্ট 5 বেছিক এজাম্পশ্যন underlying the theory of collective security. They কি কৈছে, in an armed conflict member nation state will be able to agree on which nation is the aggressor. কোনো যুদ্ধ বা সামৰিক শক্তি প্ৰয়োগৰ আগতে কোন ৰাষ্ট্ৰ আক্ৰমণকাৰী সেইটো নিশ্চিত কৰিব লাগিব আৰু সেই বিষয়ত সকলো ৰাষ্ট্ৰ একমতত উপনীত হ'ব লাগিব। অৰ্থাৎ আক্ৰমণকাৰী ৰাষ্ট্ৰক চিহ্নিত কৰাৰ বিষয়ত ৰাষ্ট্ৰসমূহে সদায় সৰ্বসন্মত সিদ্ধান্তত উপনীত হোৱাটো সামূহিক নিৰাপত্তাৰ এটা অন্যতম চৰ্ত বা কণ্ডিশ্যন। তেনেকৈ দ্বিতীয়তে কৈছে যে অল মেম্বাৰ নেশ্যন ষ্টেট আৰ ইকুৱেলি কমিটেড টু কণ্টেইন এণ্ড কনষ্ট্ৰেইন দ্য এগ্ৰেশ্যন ইৰেছপেক্টিভ অফ ইটছ চ'ৰ্চ অফ অৰিজিন। গতিকে সকলো ৰাষ্ট্ৰই আক্ৰমণক বন্ধ কৰাৰ উদ্দেশ্যে বা আক্ৰমণক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে সমানে আগ্ৰহান্বিত হ'ব লাগিব আৰু নিজৰ জাতীয় স্বাৰ্থ নাথাকিলেও দেশসমূহে আক্ৰমণকাৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধত কি কৰিব লাগিব, যোগদান কৰিব লাগিব। তেনেকৈ তৃতীয়তে কৈছে যে অল মেম্বাৰ নেশ্যন ষ্টেট হেভ আইডেণ্টিকেল ফ্ৰীডম অফ একশ্যন এণ্ড এবিলিটি টু জইন ইন প্ৰচিডিং এগেইনষ্ট দ্য এগ্ৰেছৰ। অৰ্থাৎ প্ৰত্যেক ৰাষ্ট্ৰই আক্ৰমণকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব লাগিব আৰু এই বিষয়ত তেওঁলোকে স্বাধীন বা মুক্ত হ'ব লাগিব। গতিকে তাৰপিছত তুমি চোৱা যে 4 নম্বৰতে কৈছে যে দি cumulative power of the cooperating members of the alliance for collective security will be adequate and sufficient to overpower the might of the aggressor. আক্ৰমণকাৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ হ'লে আক্ৰমণকাৰীৰ বাহিৰে বাকী সমবেত হোৱা ৰাষ্ট্ৰসমূহৰ সামূহিক যিটো ক্ষমতা এইটো আক্ৰমণকাৰী ৰাষ্ট্ৰতকৈ বেছি হ'ব লাগিব, এই এটা কণ্ডিশ্যন। তেনেকৈ 5 নম্বৰতে কৈছে যে ইন দ্য লাইট অফ দ্য থ্ৰেট পোস্ট বাই দ্য কালেক্টিভ মাইটছ অফ দ্য নেশ্যন অফ এ কালেক্টিভ চিকিউৰিটি কোৱালিশ্যন the aggressor nation will modify its policy or if unwilling to do so will be defeated. যে আক্ৰমণকাৰীৰ যেতিয়া বিশ্বাস হ'ব যে প্ৰতিপক্ষৰ ক্ষমতা আক্ৰমণকাৰীতকৈ বেছি, তেতিয়া আক্ৰমণকাৰীৰ প্ৰচলিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাক পৰিৱৰ্তন কৰাৰ চেষ্টা কৰাৰ পৰা তেওঁলোক কি থাকিব, বিৰত থাকিব আৰু এনে অৱস্থাত কি হ'ব, যুদ্ধৰ সৃষ্টি হোৱাৰ সম্ভাৱনাটো নোহোৱা হৈ যাব বা সম্ভাৱনা নাথাকিব। গতিকে এই ধাৰণাকেইটা আমি যদি বিশ্লেষণ কৰোঁ দেখা পাম যে এই ধাৰণাকেইটা আচলতে সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয় আৰু এই যিখিনি ধাৰণাৰ কথা মই কৈছোঁ এই ধাৰণাখিনিয়ে আচলতে আমি কালেক্টিভ চিকিউৰিটিৰ এটা ট্ৰেডিশ্যনেল কনচেপ্ট হিচাপে আমি আঙুলিয়াই দিব পাৰোঁ বা আমি ক'ব পাৰোঁ। যিটো আমাৰ নন ট্ৰেডিশ্যনেল কনচেপ্টৰ কথাটো আছে যে আচলতে নন ট্ৰেডিশ্যনেল কনচেপ্টৰ সম্পৰ্কত আমি আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত কি পাওঁ, বিভিন্ন ধৰণৰ দৃষ্টিভংগী আমি দেখিবলৈ পাওঁ। কিন্তু এই ট্ৰেডিশ্যনেল কনচেপ্টৰ যি 5টা কথা, সেই 5টা কথাৰ যিখিনি সমালোচনা সেইখিনিক আমি সামগ্ৰিকভাৱে এই ডিফাৰেণ্ট দৃষ্টিভংগীবিলাকলৈ মই এটা এটাকৈ নগৈ মই সামগ্ৰিকভাৱে তোমালোকৰ ওচৰত কি ক'ব বিচাৰিছোঁ যে নন ট্ৰেডিশ্যনেল কনচেপ্টৰ এটা সামগ্ৰিক ধাৰণা তোমালোকৰ আগত তুলি দিব বিচাৰিছোঁ, যদিও ইয়াৰ বিভিন্ন ডিফাৰেণ্ট এপ্ৰ'চ আমি দেখিবলৈ পাওঁ বা দৃষ্টিভংগী আমি দেখিবলৈ পাওঁ। আনকি সেই 5টা যিটো পইণ্ট, এই পইণ্টৰ ধাৰণাখিনিকে আমি এটা নন ট্ৰেডিশ্যনেল বা অপৰম্পৰাগত আমি সামূহিক নিৰাপত্তাৰ ধাৰণা বুলি আমি গণ্য কৰিব পাৰোঁ। যে এইকাৰণে ইয়াতে কৈছোঁ দি পইণ্টছ অফ ডিছকাশ্যন ট্ৰেডিশ্যনেল কনচেপ্ট অফ কালেক্টিভ চিকিউৰিটি ইজ নট টোটেলি একচেপ্টেবল, ইট ইজ এ লট অফ লিমিটেশ্যন, it is difficult to implement all the points in practice, therefore it is criticized by most of the modern thinkers. And this criticism may be considered as non-traditional concept of collective security as a whole. অৰ্থাৎ এটা সামগ্ৰিকভাৱে আমি এই কথাটো আমি তুলি ধৰিব পাৰোঁ নন ট্ৰেডিশ্যনেল বা অপৰম্পৰাগত ধাৰণা হিচাপে, অৰ্থাৎ সামূহিক নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণা হিচাপে আমি কথাখিনি তুলি ধৰিব পাৰোঁ।
ইয়াতে কৈছে যে non-traditional security issues have also been defined as those which are termed in contrast to traditional security threat and refer to the factors other than military, political and diplomatic conflict, but can pose threat to the survival and development of a sovereign state and humankind as a whole. গতিকে এই কথাখিনিৰ পৰা আমি এটা এটাকৈ আমি নন ট্ৰেডিশ্যনেল কনচেপ্ট ধাৰণাখিনি আমি ব্যাখ্যা কৰিব পাৰোঁ। যেনে তোমালোকে অহা প্ৰথম যিটো আমাৰ ধাৰণা আছিল সেই ধাৰণাত কি কৈছিল যে প্ৰথম ধাৰণা মতে আক্ৰমণকাৰীক চিহ্নিত কৰাৰ বিষয়ত দেশসমূহ সদায় একমতত উপনীত হ'ব লাগে। অৰ্থাৎ এই বিষয়ত দেশসমূহ সৰ্বসন্মত সিদ্ধান্তত উপনীত হ'ব লাগিব। কিন্তু আক্ৰমণকাৰীক চিনাক্ত কৰাটো সহজ কথা নহয়। কিয়নো কোনো আক্ৰমণকাৰী দেশে নিজকে আক্ৰমণকাৰী হিচাপে কেতিয়াও চিনাকি নিদিয়ে, বৰং তেওঁলোকৰ কাৰ্যক বিভিন্ন যুক্তিৰে সমৰ্থন কৰিবলৈ তেওঁলোকে চেষ্টা কৰে। ইয়াৰ ফলত কিছুমান দেশে আক্ৰমণকাৰীৰ পক্ষ গ্ৰহণ কৰে আৰু আন কিছুমান দেশে প্ৰতিপক্ষৰ লগত সহযোগ কৰে। এনে অৱস্থাত আক্ৰমণকাৰী কোন সেই বিষয়ত সৰ্বসন্মত সিদ্ধান্তত উপনীত হোৱাটো কিন্তু সহজ কথা নহয়। তেনেকে আৰু ইয়াৰ কেইটামান দিশ আছে, যেনে আমি আৰু ক'ব পাৰোঁ যে আক্ৰমণৰ কোনো গ্ৰহণযোগ্য সংজ্ঞা নাই। যে অৰ্থাৎ আক্ৰমণে কি বুজায় সেই বিষয়ত চিন্তাবিদসকলৰ মাজত মতভেদ আছে। সামৰিক শক্তি প্ৰয়োগেই আক্ৰমণ হিচাপে বিবেচনা কৰিলে আক্ৰমণকাৰীক চিনাক্ত কৰা সহজ, কিন্তু সকলো ক্ষেত্ৰতে এই সংজ্ঞা কেতিয়াও প্ৰযোজ্য হ'ব নোৱাৰে। তেনেকে যদি আমি অন্য এটা দিশলৈ চাওঁ তেতিয়াও আমি ক'ব পাৰোঁ যে সামৰিক শক্তি প্ৰয়োগ নকৰি অকল যুদ্ধৰ ভাবুকি দেখুৱাইও আন ৰাষ্ট্ৰৰ ওচৰত দাবী উত্থাপন কৰিব পাৰি। দাবী উত্থাপনকাৰী ৰাষ্ট্ৰখন যদি শক্তিশালী হয় আৰু যাৰ ওপৰত দাবী উত্থাপন কৰা হয় সেই ৰাষ্ট্ৰ যদি দুৰ্বল হয়, তেতিয়াহ'লে সেই দাবীবোৰ মানি ল'বলৈ কি হয় তেওঁ বাধ্য হ'ব পাৰে। এটা উদাহৰণ আমি দিব পাৰোঁ যে হিটলাৰে প্ৰত্যক্ষ সামৰিক শক্তি প্ৰয়োগ নকৰি তেওঁ কি কৰিছিল, সামৰিক শক্তি প্ৰয়োগৰ ভাবুকি দি সেই সময়ত চেকস্লোভাকিয়াৰ কিছু অংশ তেওঁ দখল কৰিছিল। এনেধৰণৰ আক্ৰমণৰ বিৰুদ্ধে সামূহিক নিৰাপত্তা নীতি প্ৰয়োগ কৰাটো কেতিয়াও সম্ভৱ নহয়। তেনেকৈ অন্য এটা দিশলৈ আমি আঙুলিয়াব পাৰোঁ যে কেতিয়াবা আক্ৰমণকাৰী ৰাষ্ট্ৰই আক্ৰমণক পুলিচি কাৰ্য হিচাপে ঘোষণা কৰিব পাৰে। পুলিচি কাৰ্য মানে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বুলি যিটো আমি কওঁ। উদাহৰণস্বৰূপে জাপানে মানচুৰিয়া আক্ৰমণ কৰাত জাতিসংঘৰ ওচৰত এই বিষয়টো কি কৰা হৈছিল, দাখিল কৰা হৈছিল। কিন্তু জাপানে ইয়াক আক্ৰমণ হিচাপে ঘোষণা কৰাৰ পৰিৱৰ্তে পুলিচি কাৰ্য হিচাপেহে কি কৰিছিল, অভিহিত কৰিছিল যে এইটো আক্ৰমণ নহয়, এইটো পুলিচি কাৰ্য, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন মেইনটেইন কৰা কাম। এনেকুৱা অৱস্থাত আমি আক্ৰমণকাৰী দেশখনক আমি চিনাক্ত কৰাটো সহজ কথা নহয়। অন্য আৰু এটা আমি পইণ্ট আঙুলিয়াব পাৰোঁ যে কেতিয়াবা প্ৰচাৰ কাৰ্য বা অৰ্থনৈতিক উপায় আৰু আদৰ্শ প্ৰচাৰৰ জৰিয়তেও এখন দেশৰ নিৰাপত্তা বিপদাপন্ন কৰিব পৰা যায়। গতিকে এনেবোৰ কাৰণত আক্ৰমণকাৰীক চিনাক্ত কৰাটো সহজ নহয়। তেনেকৈ আমি যদি ২ নম্বৰ কথা এটালৈ আহোঁ যে সামূহিক নিৰাপত্তাৰ দ্বিতীয় যিটো ধাৰণা আছিল, এই ধাৰণাটো এই যে আক্ৰমণকাৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আন ৰাষ্ট্ৰবোৰ ইচ্ছুক হৈ থাকিব লাগিব। অৰ্থাৎ তেওঁলোকৰ আক্ৰমণকাৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ইচ্ছা থাকিব লাগিব। সাম্প্ৰতিক কালৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এই ধাৰণাটোক আমি গ্ৰহণ কৰিব নোৱাৰোঁ বা ই গ্ৰহণযোগ্য নহয়। কিয়নো দেশসমূহৰ মাজতো বিভিন্ন বিষয়ত মতভেদ থাকে আৰু এই মতভেদৰ কাৰণে সকলো দেশে আক্ৰমণকাৰীৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সন্মত নহ'ব পাৰে। ইয়াৰ উপৰিও নিজৰ জাতীয় স্বাৰ্থৰ বিষয়ে চিন্তা নকৰাকৈ আচলতে কোনো দেশে আক্ৰমণকাৰীৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰিব বুলি আশা কৰিব নোৱাৰি। ইয়াত আটাইতকৈ নিজৰ চেল্ফ যিটো ইণ্টাৰেষ্ট, যিটো নিজৰ জাতিৰ বা নিজৰ ৰাষ্ট্ৰখনৰ যিটো স্বাৰ্থ, এই স্বাৰ্থটোকে সদায় ৰাষ্ট্ৰবিলাকে আগস্থান দিয়ে। আৰু সেইটো স্বাৰ্থ যদি বিঘ্নিত হোৱাৰ সম্ভাৱনা থাকে তেতিয়াহ'লে তেওঁলোকে কেতিয়াও আক্ৰমণকাৰীৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰাৰ সম্ভাৱনা নাথাকে। আৰু এই সম্পৰ্কত মৰ্গেণ্টে আৰু বৰ সুন্দৰ এটা কথা কৈ গৈছে যে তেওঁৰ মতে নৈতিক বিপ্লৱ এটা নোহোৱালৈকে কোনো দেশে অকল সামূহিক নিৰাপত্তাৰ খাতিৰত
আন এখন দেশৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰিবলৈ কেতিয়াও প্ৰস্তুত নাথাকে। অৰ্থাৎ নৈতিক বিপ্লৱ এটা নোহোৱালৈকে কোনো দেশে অকল সামূহিক নিৰাপত্তাৰ খাতিৰত আন এখন দেশৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰিবলৈ কেতিয়াও প্ৰস্তুত নাথাকে। এই কথাটো মৰ্গেনথুৱে কৈ গৈছে। তাৰপিছত আহা অন্য এটা পইণ্ট, আমি ৩ নম্বৰত এটা কথা কোৱা হৈছিল যে সামূহিক নিৰাপত্তা ব্যৱস্থাৰ তৃতীয় যিটো ধাৰণা আছিল, এই ধাৰণাটোত কৈছিল যে দেশসমূহে আক্ৰমণকাৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হ'বলৈ ইচ্ছুক হোৱাৰ উপৰিও সক্ষম হ'ব লাগিব, এই কথাটো কোৱা হৈছিল। অৰ্থাৎ আক্ৰমণকাৰীৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ কাৰণে স্বাধীনতা আৰু সামৰ্থ্য সেই দেশসমূহৰ থাকিব লাগিব। কিন্তু এই ধাৰণাও কাৰ্যকৰী কৰিব পৰা বিধৰ নহয়, তোমালোকে যদি চোৱা, কিয়নো সকলো ৰাষ্ট্ৰৰে আক্ৰমণকাৰীৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ স্বাধীনতা আৰু সামৰ্থ্য নাই। উদাহৰণস্বৰূপে এখন সৰু আৰু দুৰ্বল ৰাষ্ট্ৰৰ সীমান্তত থকা এখন ডাঙৰ আৰু শক্তিশালী ৰাষ্ট্ৰই যদি আক্ৰমণকাৰীৰ ভূমিকা গ্ৰহণ কৰে, তেতিয়াহ'লে সেই সৰু ৰাষ্ট্ৰখনে আক্ৰমণকাৰীৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হ'বলৈ কেতিয়াও সাহস নকৰে বা সেই সামৰ্থ্য সেই ৰাষ্ট্ৰখনৰ নাথাকে। ঠিক তেনেকৈ আমি যদি ৪ নম্বৰ যিটো কথা কোৱা হৈছিল, তাত কি কৈছিল যে সামূহিক নিৰাপত্তাৰ চতুৰ্থ ধাৰণা মতে কি কৈছিল যে দেশসমূহৰ সমবেত শক্তি আক্ৰমণকাৰী দেশৰ শক্তিতকৈ বেছি হ'ব আৰু সেয়েহে আক্ৰমণকাৰীৰ পৰাজিত কৰাটো অতি সহজ হ'ব। কথাটো, এই ধাৰণাটোৰ যথেষ্ট সত্যতা আছে, কিন্তু সত্যতা থাকিলেও ইয়াৰ সীমাবদ্ধতাটো নথকা নহয়। আমি যদি চাওঁ যে সীমাবদ্ধতাও আছে। এইটো স্বাভাৱিক যে যদি এখন ৰাষ্ট্ৰৰ বিৰুদ্ধে বহুত কেইখন ৰাষ্ট্ৰই যদি লগ হৈ যুদ্ধ কৰে, তেনেহ'লে সেইখন ৰাষ্ট্ৰ স্বাভাৱিকতে পৰাজয় বৰণ কৰিব। গতিকে এই ধাৰণাটো সঁচা ধাৰণা, কিন্তু ইয়াৰ সীমাবদ্ধতাটো কি, যে কোনো ৰাষ্ট্ৰই পৃথিৱীৰ আন সকলো ৰাষ্ট্ৰৰ লগত যুদ্ধত অৱতীৰ্ণ হৈ জয়লাভ কৰিব নোৱাৰে, এই কথা। কিন্তু আক্ৰমণকাৰী ৰাষ্ট্ৰৰ বন্ধু ৰাষ্ট্ৰও থাকে। অৰ্থাৎ যিখন ৰাষ্ট্ৰই আক্ৰমণ কৰিছে তেওঁলোকৰ কিছুমান বন্ধু ৰাষ্ট্ৰ থাকে, আৰু এই বন্ধু ৰাষ্ট্ৰসমূহে নিজৰ বন্ধু ৰাষ্ট্ৰৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰিবলৈ কেতিয়াও তেওঁলোকে সন্মত নহয়। গতিকে সেয়ে আক্ৰমণকাৰীক অকলশৰীয়া হিচাপে বিবেচনা কৰাটো আচলতে কেতিয়াও শুদ্ধ নহয় বা সমীচীন নহয়। গতিকে সেই চেঞ্জৰ পৰা এনেধৰণৰ সীমাবদ্ধতালৈ আমি এই কথাটোত আঙুলিয়াব পাৰোঁ। তেনেকৈ লাষ্ট যিটো পইণ্ট মই তোমালোকক পইণ্টেড কৰিব বিচাৰিছোঁ, যে আমাৰ যিটো পঞ্চম ধাৰণা আছিল, ট্ৰেডিশ্যনেল যিটো পঞ্চম ধাৰণা আছিল, পৰম্পৰাগত পঞ্চম যিটো ধাৰণা আছিল, তাত কি কৈছিল যে আক্ৰমণকাৰীৰ বিৰুদ্ধে শক্তি প্ৰয়োগ কৰাৰ ভাবুকি দি আক্ৰমণকাৰীক আক্ৰমণ কৰাৰ পৰা বিৰত ৰাখিব পাৰে, আৰু এই ব্যৱস্থাই পৃথিৱীত শান্তি শৃংখলা প্ৰতিষ্ঠা কৰাত সহায় কৰিব পাৰে। এই ধাৰণাৰ সত্যতাও আমি নোহোৱা বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু তথাপিতো ইয়াৰ সীমাবদ্ধতাও আছে। সামূহিক নিৰাপত্তাৰ ধাৰণা মতে আক্ৰমণকাৰীৰ বিৰুদ্ধে পৃথিৱীৰ আন সকলো দেশে যুদ্ধত অৱতীৰ্ণ হোৱাৰ নিয়ম, সকলো দেশে যুদ্ধ, কিন্তু এই ব্যৱস্থাই যুদ্ধ বন্ধ কৰাৰ পৰিৱৰ্তে কি কৰিব পাৰে, এখন বিশ্বযুদ্ধৰ সৃষ্টি কৰাৰ সম্ভাৱনাহে প্ৰকট কৰি তুলিব পাৰে। গতিকে আমি এই কথাখিনিৰ পৰা এই কথাটোৱে আমি ক'ব বিচাৰিছোঁ যে আমি যিটো ট্ৰেডিশ্যনেল যিটো পৰম্পৰাগত যিটো ধাৰণা কালেক্টিভ চিকিউৰিটি সামূহিক নিৰাপত্তাৰ, এই ধাৰণাটো আমি বিভিন্ন দৃষ্টিকোণেৰে আমি কি কৰিব পাৰোঁ, তাক আমি নৎসাত কৰিব পাৰোঁ। আৰু নন ট্ৰেডিশ্যনেল যিটো কনচেপ্ট, অৰ্থাৎ তোমাৰ অপৰম্পৰাগত যিটো ধাৰণা, আমাৰ কালেক্টিভ চিকিউৰিটি বা সামূহিক নিৰাপত্তাৰ যিটো ধাৰণা, এইটো বিভিন্ন দৃষ্টিভংগীবিলাক দাঙি ধৰা হৈছে বিভিন্নজনে। এই দৃষ্টিভংগীৰ মাজেৰে এই সামগ্ৰিক যিটো কথা, এই কথাখিনি এনেধৰণে প্ৰকাশ কৰা হৈছে, আৰু সেইখিনিয়ে মই সামগ্ৰিকভাৱে নন ট্ৰেডিশ্যনেল কনচেপ্ট হিচাপে তোমালোকৰ আগত দাঙি ধৰিলোঁ। গতিকে এতিয়া শেষত আমি এইটোৱে ক'ব পাৰোঁ যে সামূহিক নিৰাপত্তাৰ পৰিৱৰ্তে আচলতে আমি কি কৰিব লাগিব, দেশসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু বুজাবুজিৰ সৃষ্টি কৰিহে আচলতে আমি কি কৰিব পাৰোঁ, গোটেই বিশ্বখনত আমি বিশ্ব শান্তি প্ৰতিষ্ঠা কৰিব পাৰোঁ। এইটোহে আচলতে প্ৰকৃত সত্য কথা। গতিকে এইখিনি তোমালোকক ক্লাছটোৰ মাজেৰে মই তোমালোকৰ আগত দাঙি ধৰিলোঁ, আৰু নিশ্চয় বিষয়টো ইমান সহজ নহয়, অলপ জটিল। তোমালোকে অলপ ভালকৈ মনোযোগ দি পঢ়িব লাগিব, আৰু আমি পিছত যেতিয়া নৰ্মেল হ'ব আমাৰ চিটুৱেশ্যন, তেতিয়া আমি যেতিয়া লগ হ'ম তেতিয়া নিশ্চয় তোমালোকৰ ডাউটবিলাক আমি দূৰ কৰিবলৈ চেষ্টা কৰিম।
গতিকে তোমালোকে অলপ ভালকৈ আকৌ পঢ়ি ল'বা, ক্লাছটো মনোযোগেৰে শুনিবা আৰু পিছত অসুবিধাবিলাক আমি নিশ্চয় দূৰ কৰিম। গতিকে এইখিনি কৈয়ে মই আজি ক্লাছটো ইমানতে তোমালোকৰ সামৰিছোঁ। ধন্যবাদ।